বাংলাদেশৰ গণ অভ্যুত্থানৰ এটা বছৰ সম্পূৰ্ণ হ'ল। শেখ হাছিনা দেশান্তৰিত হোৱাৰো এবছৰ হ'ল। কিন্তু এই এবছৰত কিমান সলনি হ'ল বাংলাদেশ? বাংলাদেশত গণতন্ত্ৰ সুৰক্ষিত হ'লনে? নমস্কাৰ, মই অনিৰ্বাণ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে দেশ দুনিয়া। 5 আগষ্ট অৰ্থাৎ কাইলৈৰ দিনটোত বাংলাদেশত শেখ হাছিনাৰ চৰকাৰৰ বিৰুদ্ধে অভ্যুত্থানৰ এটা বছৰ সম্পূৰ্ণ হ'ব। এই এটা বছৰত বাংলাদেশৰ পৰিৱেশ বহুত সলনি হ'ল। বাংলাদেশত একনায়কত্ববাদৰ অভিযোগত শেখ হাছিনাক প্ৰধানমন্ত্ৰীত্বৰ পৰা উৎখাত কৰা হৈছিল। জীৱন ৰক্ষাৰ বাবে ভাৰতলৈ পলায়ন কৰিবলৈ বাধ্য হৈছিল শেখ হাছিনা। কিন্তু আজি এবছৰৰ পাছতো বাংলাদেশক এখন অনিৰ্বাচিত অন্তৰ্বৰ্তীকালীন চৰকাৰে চলাই আছে। বাংলাদেশত মৌলবাদী শক্তিশালী হৈছে। দেশখনত সংখ্যালঘুক আক্ৰমণ, মব লিঞ্চিঙৰ দৰে ঘটনা 12 গুণ বৃদ্ধি পাইছে। বাংলাদেশৰ বৰ্তমানৰ অন্তৰ্বৰ্তীকালীন চৰকাৰে শেখ হাছিনাৰ পূৰ্বৰ চৰকাৰী বাসগৃহ গণভৱন, যিটো এসময়ত তীব্ৰ পহৰাৰ মাজত থকা এটা আটকধুনীয়া ৰাজপ্ৰসাদ আছিল, সেইটো সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰি আছে। ইয়াৰ আঁৰৰ উদ্দেশ্য হৈছে বাংলাদেশৰ জনসাধাৰণক হাছিনাৰ কথিত স্বৈৰাচাৰী শাসনক সোঁৱৰাই ৰখা। এই ৰাজপ্ৰসাদ ব্ৰিটিছ আৰু পাকিস্তানী শাসনৰ সময়ত এষ্টেট ৰাজবাৰী নামেৰে জনাজাত আছিল। ই আছিল দিশপতীয়া মহাৰাজসকলৰ ৰাজপ্ৰসাদ। হাছিনাৰ নেতৃত্বত বাংলাদেশ চৰকাৰে এই ৰাজপ্ৰসাদক দেশখনৰ প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহ হিচাপে ব্যৱহাৰ কৰি আছিল। 2024 চনৰ 5 আগষ্টত ছাত্ৰ বিক্ষোভৰ পাছত শেখ হাছিনা চৰকাৰৰ পতন ঘটিছিল। হাছিনাই হেলিকপ্টাৰেৰে ভাৰতলৈ পলায়ন কৰাৰ পাছত ঢাকাৰ এই ৰাজপ্ৰসাদৰ ছাদত পতাকা উৰুৱাই থকা এদল লোকৰ ছবি সমগ্ৰ বিশ্বই দেখিছিল। কিন্তু এবছৰৰ পাছতো এই দেশখন এতিয়াও ৰাজনৈতিক অস্থিৰতাত আছে। এতিয়া বাংলাদেশ চৰকাৰে আশা কৰিছে যে এই বিশাল ৰাজপ্ৰসাদটোক সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰিলে ভৱিষ্যতৰ বাবে এক বাৰ্তা হিচাপে কাম কৰিব। অভিযোগ অনুসৰি শেখ হাছিনাৰ শাসনকালত মানৱ অধিকাৰৰ ব্যাপক উলংঘাৰ ঘটনা ঘটিছিল। তেওঁৰ ৰাজনৈতিক বিৰোধীসকলক সামূহিকভাৱে কাৰাগাৰত ভৰোৱা হৈছিল। ন্যায়ৰ পৰিধিৰ পৰা আঁতৰত হত্যা কৰা হৈছিল। ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি 2024 চনৰ জুলাইৰ পৰা আগষ্টৰ ভিতৰত তেওঁৰ ক্ষমতাত থাকিবলৈ কৰা ব্যৰ্থ প্ৰচেষ্টাত প্ৰায় 1400 লোকৰ মৃত্যু হৈছিল। 77 বছৰীয়া শেখ হাছিনাৰ বিৰুদ্ধে মানৱতাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগত ঢাকাত বিচাৰ চলি আছে। শেখ হাছিনাই কয় যে তেওঁৰ জীৱন বিপদত পৰাৰ বাবে এতিয়াই বাংলাদেশলৈ তেওঁ যাব নোৱাৰে আৰু এই সকলোবোৰ অভিযোগ তেওঁ অস্বীকাৰ কৰি আহিছে। 85 বছৰীয়া শান্তিৰ নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছে বৰ্তমানৰ অন্তৰ্বৰ্তীকালীন চৰকাৰখনৰ নেতৃত্ব দি আছে আৰু 2026 চনৰ আৰম্ভণিতে নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি দিছে। 15 বছৰীয়া ক্ষমতাৰ সময়ছোৱাত হাছিনাই এই ৰাজপ্ৰসাদটোক নিজৰ চৰকাৰী বাসগৃহ হিচাপে গঢ়ি তুলিছিল। এতিয়া নিৰ্মাণ হৈ থকা সংগ্ৰহালয়টোৰ কিউৰেটৰ তানজিম ৱাহাবে AFPক জনোৱা মতে সংগ্ৰহালয়টোৰ প্ৰদৰ্শনীত নিহত প্ৰতিবাদকাৰীসকলৰ সামগ্ৰী সন্নিৱিষ্ট কৰা হ'ব। তেওঁলোকৰ জীৱন কাহিনী, ছবি আৰু ফটোৰ জৰিয়তে কোৱা হ'ব। হাছিনাৰ দীৰ্ঘকালীন শাসনকালত নিৰাপত্তাৰক্ষীৰ দ্বাৰা নিহত লোকৰ নাম ইয়াত ফলকত লিখা থাকিব। তানজিম ৱাহাবে কয় যে সংগ্ৰহালয়টোত এনিমেশ্যন আৰু ইণ্টাৰেক্টিভ ইনষ্টলেশ্যনৰ লগতে হাছিনাৰ বিৰোধীক শ্বাসৰুদ্ধকৰ পৰিস্থিতিত বন্দী কৰি ৰখা সৰু সৰু কাৰাগাৰসমূহৰ তথ্যও থাকিব। হাছিনাৰ ৰাজপ্ৰসাদ সংগ্ৰহালয় হিচাপে সংৰক্ষিত হৈ থকাৰ সময়তে প্ৰতিবাদকাৰীয়ে তেওঁৰ শাসনৰ আন বহু প্ৰতীক ভাঙি লণ্ডভণ্ড কৰিছে। হাছিনাৰ পিতৃ তথা বাংলাদেশৰ পিতৃস্বৰূপ বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ মূৰ্তি উফৰাই পেলোৱা হৈছে আৰু দুয়োৰে ফটো ভাঙি জুই লগাই দিছিলে। হাছিনাই পিতৃৰ বাবে সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰা প্ৰয়াত শ্বেখ মুজিবুৰ ৰহমানৰ ঘৰ ভাঙিবলৈও প্ৰতিবাদকাৰীয়ে বুলডোজাৰ ব্যৱহাৰ কৰিছিল। শেখ হাছিনাৰ বিৰুদ্ধে একনায়কত্ববাদৰ অভিযোগ উত্থাপন কৰি অভ্যুত্থান ঘটিছিল। বাংলাদেশৰ ৰাইজে সপোন দেখিছিল যে তেওঁক অপহৰণ কৰাৰ পাছত গণতন্ত্ৰ শক্তিশালী হ'ব, কিন্তু আজি এবছৰৰ পাছত বাস্তৱ যেন ইয়াৰ পৰা বহু দূৰত। বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ নেতা মহম্মদ ইউনুছে নিৰ্বাচনৰ পূৰ্বে গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহ শক্তিশালী কৰাটো নিশ্চিত কৰিব বিচাৰিছিল, কিন্তু সেয়াও বাস্তৱত হোৱা নাই। আন্দোলনৰ প্ৰথম বৰ্ষপূৰ্তিৰ পূৰ্বে হিউমেন ৰাইটছ ৱাচে সকীয়াই দিছে যে তেওঁলোকৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান আছে।
হিউমেন ৰাইটছ ৱাচে কয় যে অন্তৰ্বৰ্তীকালীন চৰকাৰখন যেন এটা অসংস্কাৰিত নিৰাপত্তা গোট। ই কেতিয়াবা হিংসাত্মক ধৰ্মীয় উগ্ৰপন্থীৰ পৰা বাংলাদেশীৰ অধিকাৰ ৰক্ষা কৰাতকৈ হাছিনাৰ সমৰ্থকৰ প্ৰতি প্ৰতিশোধ লোৱাত অধিক গুৰুত্ব দিয়া এটা ৰাজনৈতিক গোট হৈ পৰে। ধন্যবাদ।